এগৰাকী শিক্ষয়িত্ৰী তেওঁ কেৱল শিক্ষাদান কৰাৰ বাবে সমাজৰ কৰ্তব্য কথা শুনাৰ লগতে দুৰ্ব্যৱহাৰৰ শিকাৰ হ'বলগীয়া হ'ল। তেওঁ যেতিয়া পাঠদান কৰাবলৈ বিদ্যালয়লৈ গৈছিল, বাটত ৰাইজে তেওঁলৈ শিল দলিয়াইছিল, গোবৰ আৰু বোকা দলিয়াই মুখত থু পেলাই তেওঁক কৰ্কৰ্থনা কৰিছিল। কিন্তু কিয়? শিক্ষাদান কৰাটো জানো পাপ? কিন্তু সেই সময়ত সেয়া পাপতকৈ কোনো গুণে কম নাছিল। মোক শিক্ষাদান কৰাটো নহয়, মহিলাই শিক্ষাদান কৰাটো আৰু মহিলাৰ লগতে নিম্ন শ্ৰেণীৰ লোকক শিক্ষাদান কৰাটো। নমস্কাৰ বন্ধুসকল, মই শিল্পী শইকীয়াই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ এপিক ক্ৰিয়েশ্যন অসমৰ আন এক কাহিনীলৈ। এই কাহিনী এগৰাকী শিক্ষয়িত্ৰী, ভাৰতৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী শ্ৰী সাবিত্ৰীবাই ফুলে। আপোনালোকে বহুতে হয়তো তেখেতৰ নামেই শুনা নাই, কিন্তু তেখেতৰ সততা আৰু সাহস অবিহনে আজি হয়তো আমি বহুতো মহিলা শিক্ষাৰ পোহৰৰ পৰা বহুত দূৰৈতে থাকিব লগা হ'ল হয়। আহকচোন আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে তেখেতৰ বিষয়ে সবিশেষ জানো। প্ৰায় 190 বছৰৰ আগৰ কথা। শ্ৰী সাবিত্ৰীবাই ফুলেৰ জন্ম হৈছিল 3 জানুৱাৰী 1831 চনত মহাৰাষ্ট্ৰৰ নাইগাঁৱত। সেই সময়ত দেশত পেছোৱা আৰু ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোকসকলৰ প্ৰভাৱ বিস্তাৰিত হৈ আছিল। তেওঁলোকৰ মতে সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকল সমাজৰ কোনো ধৰণৰ সা সুবিধা পোৱাৰ যোগ্য নাছিল আৰু শিক্ষা ল'বলৈ যোৱাটো যেন এক ধৰণৰ পাপ বুলিয়ে মানি লোৱা হৈছিল। মহিলাসকলৰ ওপৰতো ৰীতি নীতিৰ নামত নানান ধৰণৰ অত্যাচাৰ চলিছিল, বিশেষকৈ ব্ৰাহ্মণ মহিলাসকলৰ ওপৰত। যেনে কোনো মহিলাৰ স্বামীৰ মৃত্যুৰ পিছত তেওঁৰ চুলি খুৰাই দিয়া, স্বামীৰ চিতাৰ লগতে তেওঁক জ্বলাই দিয়া, যিটো সতীদাহ প্ৰথা বুলিও কোৱা হয়। স্বামীৰ মৃত্যুৰ পিছত যিসকল জীৱিত আছিল তেওঁলোকৰ ওপৰতো নানান ধৰণৰ শাৰীৰিক নিৰ্যাতনৰ লগতে যৌন নিৰ্যাতন কৰা হৈছিল। বিধৱাৰ সন্তানকতো সমাজৰ সকলো অধিকাৰৰ পৰাই বঞ্চিত কৰা হৈছিল। আৰু ঠিক তেনে সময়তে সাবিত্ৰীবাই ফুলেৰ সততা, সাহস আৰু বিশ্বাসৰ লগতে মহাত্মা জ্যোতিৰাও ফুলেৰ মহানুভৱতাই এক নতুন যুগৰ সূচাৰ কৰিছিল। সৰুৰে পৰা শ্ৰী সাবিত্ৰীবাই ফুলে পঢ়া শুনাৰ প্ৰতি যথেষ্ট আগ্ৰহী আছিল, কিন্তু সমাজৰ কঠোৰ নিয়ম, নিম্ন সম্প্ৰদায়ৰ হোৱাৰ লগতে এজনী ছোৱালী, পঢ়াটো দূৰৰে কথা, পঢ়াৰ সপোন দেখাটো সমাজ বিৰোধী কাৰ্য। সেয়ে সমাজৰ নীতি অনুসৰি সাবিত্ৰীবাইক তেওঁৰ 9 বছৰ বয়সতে তেওঁতকৈ 4 বছৰ ডাঙৰ জ্যোতিবাৰাও ফুলেৰ লগত বিবাহ পাশত আবদ্ধ কৰাই দিয়া হয়। বিয়াৰ পিছতে তেওঁলোক নাইগাঁৱৰ পৰা গৈ পুনেত থাকিবলৈ লয়। জ্যোতিৰাও ফুলে মালী সম্প্ৰদায়ৰ আছিল। নিম্ন শ্ৰেণীৰ হোৱাৰ বাবে তেওঁ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যথেষ্ট সংগ্ৰাম কৰিব লগা হৈছিল। সেয়ে তেওঁ সাবিত্ৰীবাইৰ শিক্ষাৰ প্ৰতি থকা আগ্ৰহ দেখি তেওঁক পঢ়োৱাৰ সিদ্ধান্ত লয় আৰু তেওঁ নিজেই সাবিত্ৰীবাইক পঢ়িবলৈ আৰু লিখিবলৈ শিকায়। সাবিত্ৰীবাই ফুলেক শিক্ষাদান কৰোৱাৰ এই প্ৰক্ৰিয়াত জ্যোতিৰাও ফুলেৰ মনত সমাজৰ পৰা বৈষম্যতাৰ অস্ত্ৰপাত একেবাৰে উলিয়াই পেলোৱাৰ এক প্ৰবল ইচ্ছাৰ জাগ্ৰত হয়। কিন্তু তেওঁ এই কথাও ভালকৈ জানিছিল যে এগৰাকী সাবিত্ৰীবাইক শিক্ষিত কৰিয়ে তেওঁ কুপ্ৰথা আৰু বৈষম্যতাৰে আৱৰি ধৰা সমাজখনক পোহৰাব নোৱাৰে। সেয়ে তেওঁ সমাজখনক শিক্ষাৰ পোহৰেৰে প্ৰকাশিত কৰিবলৈ সাবিত্ৰীবাইক শিক্ষক প্ৰশিক্ষণ দিয়াৰ সিদ্ধান্ত লয়। আৰু সাবিত্ৰীবাই ফুলে 2টাকৈ শিক্ষণ প্ৰশিক্ষণ গ্ৰহণ কৰে, এটা আমেৰিকান মিছনাৰী আহমদনগৰৰ পৰা আৰু আনটো নৰ্মাল স্কুল পুনেৰ পৰা। জ্যোতিবা ফুলেৰ পৰিয়ালবৰ্গ সাবিত্ৰীবাই ফুলেৰ এই প্ৰশিক্ষণৰ বিৰোধী আছিল। তেওঁলোকৰ মতে এয়া সমাজ বিৰোধী কাৰ্য। যথেষ্ট বাধা দিও সফল নোহোৱাত সমাজ বিৰোধী কাৰ্য কৰাৰ অভিযোগত তেওঁলোকে সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবা ফুলেক ঘৰৰ পৰা বাহিৰ কৰি দিয়ে। ঘৰৰ পৰা বাহিৰ কৰি দিয়াৰ পাছত জ্যোতিৰাও ফুলেৰ বন্ধু উছমান শেখে তেওঁলোকক তেওঁৰ ঘৰত আশ্ৰয় প্ৰদান কৰে। উছমান শেখৰ ভনীয়েক ফাতিমা শেখেও লিখিব আৰু পঢ়িব জানিছিল। উছমান শেখৰ লগতে তেওঁ সমাজৰ কঠোৰতাৰ বিৰুদ্ধে যুঁজা যুদ্ধখনত সাবিত্ৰীবাই আৰু জ্যোতিৰাওক সহযোগ কৰে। শ্ৰী সাবিত্ৰীবাই ফুলেৰ এই কাহিনীটোত বন্ধুত্বৰ ভূমিকাও মন কৰিবলগীয়া। জীৱনত যদি এজন সৎ আৰু ভাল বন্ধু থাকে তেতিয়াহ'লে জীৱনৰ বহুত কঠিন আৰু জটিল পথো সহজ হৈ পৰে। সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবাৰাও ফুলেৰ ক্ষেত্ৰত এই কথা প্ৰমাণ কৰিছিল উছমান শেখ আৰু ফাতিমা শেখে।
সাবিত্ৰীবাই আৰু জ্যোতিৰাও ফুলে সমাজখনক শিক্ষিত কৰি সুৰক্ষিত কৰিব বিচাৰিছিল, কিন্তু বিদ্যালয় নিৰ্মাণৰ বাবে উপযুক্ত সম্পদৰাজি আৰু স্থান নথকাৰ কাৰণে দুয়োয়ে মিলি তেওঁলোকৰ প্ৰথমখন বিদ্যালয় উছমান শেখৰ ঘৰতে স্থাপন কৰে। সাবিত্ৰীবাই ফুলে আৰু ফাতিমা শেখে মহিলাসকলক শিক্ষিত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰিছিল। ভাৰতৰ প্ৰথমগৰাকী মহিলা শিক্ষয়িত্ৰী হিচাপে যদি সাবিত্ৰীবাই ফুলেৰ নাম লোৱা হয়, ভাৰতৰ প্ৰথমগৰাকী মহিলা মুছলমান শিক্ষয়িত্ৰী হিচাপে ফাতিমা শেখৰ নাম ভাৰতৰ ইতিহাস পাতত আজিও জিলিকি আছে। সংঘৰ্ষ অবিহনে সফলতা সম্ভৱ নহয়, আৰু আমাৰ সমাজত পুৰুষসকলৰ তুলনাত মহিলাসকলে সেই সংঘৰ্ষ অকণমান হয়তো বেছিকৈ কৰিব লগা হয়। শিক্ষাদান কৰিবলৈ যোৱা বা এগৰাকী শিক্ষয়িত্ৰী হোৱাৰ পথটো সাবিত্ৰীবাই ফুলেৰ বাবে সহজ নাছিল। প্ৰতিদিনে তেওঁ বিদ্যালয়লৈ যোৱাৰ পথত সমাজৰ লোকসকলে সমাজ বিৰোধী কাম কৰা বুলি তেওঁলৈ শিল দলিয়াই, বোকা পানী গোবৰ দলিয়াই তেওঁ কৰ্তব্য কথাৰে কৰ্কৰ্থনা কৰিছিল। কিন্তু কয় নহয়, উদ্দেশ্য যদি সৎ হয়, মনত যদি সাহস থাকে, কৰ্মত যদি বিশ্বাস আৰু দৃঢ়তা থাকে, তেতিয়াহ'লে সমাজৰ কোনো কুৰীতি নীতিয়ে আমাক আগবাঢ়ি যোৱাত বাধা দিব নোৱাৰে। আৰু তাৰে জ্বলন্ত উদাহৰণ হ'ল শ্ৰী সাবিত্ৰীবাই ফুলে। সদায় এযোৰ মলিয়ন পোচাকেৰে শিক্ষাদান কৰাটো সাবিত্ৰীবাই ফুলেৰ বাবে কষ্টকৰ হোৱাৰ লগতে অসহজ হৈ পৰিছিল, কিন্তু তেওঁ থমকি ৰোৱা নাছিল। জ্যোতিৰাও ফুলে সাবিত্ৰীবাইৰ সেই অসহজতাক অনুমান কৰিছিল, আৰু তেওঁ সাবিত্ৰীবাইক এখন শাৰী হাতত তুলি দিছিল আৰু সদায় শিক্ষাদানৰ বাবে যাওঁতে সেই অতিৰিক্ত শাৰীখন হাতত লৈ যাবলৈ উপদেশ দিছিল। জ্যোতিবা ফুলেৰ এই পদক্ষেপে সাবিত্ৰীবাইক আৰু উৎসাহেৰে আগবাঢ়ি যোৱাত প্ৰেৰণা যোগায়। মহিলাসকল সহনশীল হয়। পুৰুষৰ তুলনাত তেওঁলোকৰ ধৈৰ্য আৰু সহনশীলতা বেছি, কিন্তু এবাৰ যদি এই ধৈৰ্যৰ বান্ধ ছিঙিল, তেতিয়াহ'লে প্ৰলয় অহাটো নিশ্চিত। আৰু ঠিক তেনেকুৱাই হৈছিল শ্ৰী সাবিত্ৰীবাই ফুলেৰ ক্ষেত্ৰতো। এবাৰ সাবিত্ৰীবাই ফুলে বিদ্যালয়ৰ পৰা অৱতাৰ পথত এজন উচ্চ সম্প্ৰদায়ৰ লোকে তেওঁক অপব্যৱহাৰ কৰাৰ লগতে শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ চেষ্টা কৰে, আৰু সেইদিনাই তেওঁৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছিল। তেওঁ খঙতে লোকজনক সমাজৰ সকলোৰে আগত এটা প্ৰচণ্ড চৰ শুধাইছিল, আৰু দ্বিতীয়বাৰ যদি তেওঁৰ পথৰ বাধা হয়, কথা ভাল নহ'ব বুলি ভাবুকি দিছিল। সাবিত্ৰীবাই ফুলেৰ সেই প্ৰতিক্ৰিয়া সামাজিক দস্যুসকলৰ কল্পনাৰ অতীত আছিল। সেই চৰ আৰু তেওঁৰ চকুত থকা চমকতাই তেওঁলোকক বুজাই দিছিল যে তেওঁক তেওঁৰ পথৰ পৰা বিচলিত কৰাটো কোনো কাৰণতে সম্ভৱ নহয়। জ্যোতিবাৰাও ফুলে আৰু সাবিত্ৰীবাই ফুলে মিলি মহিলা আৰু নিম্ন সম্প্ৰদায়ৰ লোকসকলৰ বাবে 18খনতকৈও অধিক বিদ্যালয় স্থাপন কৰিছিল, আৰু 1852 চনত ব্ৰিটিছ গভৰ্ণমেণ্টে সাবিত্ৰীবাই ফুলে ৰাইজৰ সৰ্বশ্ৰেষ্ঠ শিক্ষয়িত্ৰী বুলি ঘোষণা কৰে আৰু তেওঁৰ শিক্ষা ক্ষেত্ৰৰ প্ৰতি দেখুওৱা আদৰ্শক প্ৰশংসা কৰে। তেওঁ অকল শিক্ষা ক্ষেত্ৰখনকে আগবঢ়াই নিবলৈ যুঁজ দিয়া নাছিল, নিম্ন শ্ৰেণী আৰু মহিলাসকলৰ জীৱন পোহৰাই তোলাৰ শপত লৈছিল। তেওঁ প্ৰতাৰিত বিধৱাসকলৰ লগতে বাল্য বিবাহৰ বাবে বিৰোধিতা কৰা বালিকাসকলক বসবাসৰ ব্যৱস্থা কৰি দিছিল। তেওঁ বিধৱা মহিলাৰ চুলি খুৰাই দিয়া প্ৰথাৰ বিৰোধিতা কৰি নাপিত অন্নখনো ঘোষণা কৰিছিল। সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবাৰাও ফুলে মিলি ভ্ৰূণ হত্যা আৰু মহিলা ভ্ৰূণ হত্যা ৰোধ কৰিবলৈ বাল হত্যা প্ৰতিবন্ধক গৃহ নামেৰে এক অগ্ৰণী সন্থাও স্থাপন কৰিছিল। এই সন্থাই ব্ৰাহ্মণ গৰ্ভৱতী মহিলাসকলৰ লগতে ধৰ্ষিতাসকলক আশ্ৰয় আৰু সহায় প্ৰদান কৰিছিল। সাবিত্ৰীবাই ফুলেৰ এই পদক্ষেপে তেওঁলোকক সকাহ দিয়াৰ লগতে শিক্ষিত কৰি সবলীকৰণৰ পথেৰে আগুৱাই নিছিল। সাবিত্ৰীবাই ফুলেৰ সাহসিকতাৰ পৰিচয় ইমানতেই শেষ নহয়। 1873 চনত সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবাৰাও ফুলে মিলি সত্য শোধক সমাজ নামেৰে এটা সংগঠন গঠন কৰে। ইয়াৰ মূল লক্ষ্য আছিল শিক্ষাৰ প্ৰসাৰ আৰু সজাগতা অনা, কাষ্ট আৰু ৰিলিজনলৈ যি বৈষম্যতা তাৰ বিৰুদ্ধে যুঁজ দিয়া, মহিলাসকলক সবলীকৰণ কৰা, কৃষকৰ অধিকাৰৰ বাবে যুঁজ দিয়া, লগতে সমানতা আৰু মিলাপ্ৰীতিৰে এখন সুস্থ সমাজ গঠন কৰা। সেই সময়ত সমাজৰ নিম্ন শ্ৰেণীৰ লোকসকলে কুঁৱাৰ পানী খোৱাটো নিষিদ্ধ আছিল। তেওঁলোকে দূৰ দিগন্তৰ নৈৰ পৰাহে পানী আনি খাব পাৰিছিল। সাবিত্ৰীবাই ফুলে আৰু জ্যোতিবাই ফুলে সমাজৰ এই নিয়মকো প্ৰত্যাখ্যান কৰি বৈষম্যতা দূৰীকৰণৰ বাবে নিজৰ ঘৰতে এটা কুঁৱা খন্দুৱাইছিল, য'ত সমাজৰ সকলো শ্ৰেণীৰ লোকে পানী খাব পাৰিছিল। কোৱা হয় যে এজন পুৰুষৰ সফলতাৰ আঁৰত সদায় এগৰাকী মহিলাৰ হাত থাকে, কিন্তু শ্ৰী সাবিত্ৰীবাই ফুলেৰ এই কাহিনীয়ে দৰ্শায় যে
এজন পুৰুষৰ সততা, মহানুভৱতা আৰু স্ত্ৰীৰ প্ৰতি থকা সন্মানে এগৰাকী মহিলাক শক্তিশালী কৰি তোলাৰ লগতে সমাজত সৎ কৰ্ম কৰি আগুৱাই যোৱাত সহায় কৰিব পাৰে। জ্যোতিবা ফুলেৰ মহানুভৱতা আৰু সহযোগিতাই সাবিত্ৰীবাইক জীৱনৰ প্ৰতিটো কঠিন বাটেৰে আগুৱাই যোৱাত সাহস দিছিল। 1890 চনৰ 28 নৱেম্বৰত জ্যোতিবাৰাও ফুলেৰ মৃত্যু হয়। তেখেতৰ মৃত্যুৰ পিছত শ্ৰী সাবিত্ৰীবাই ফুলে অকলে সত্যশোধক সমাজৰ সকলো দায়িত্ব কাণ পাতি লয়। সমাজ সেৱাৰে সমগ্ৰ জীৱন অতিবাহিত কৰা শ্ৰী সাবিত্ৰীবাই ফুলেৰ মৃত্যু সমাজ সেৱাৰ জৰিয়তে হয়। 1897 চনত তৃতীয় পেণ্ডেমিক বুবনিক প্লেগে দেশ ধৰাশায়ী কৰি ৰাখিছিল। তেনে সময়ত প্লেগ আক্ৰান্তসকলক চিকিৎসা প্ৰদানৰ লগতে সেৱা প্ৰদান কৰি থকা সাবিত্ৰীবাই ফুলে প্লেগত আক্ৰান্ত হৈ 1897 চনৰ 10 মাৰ্চত মৃত্যুবৰণ কৰে। মৃত্যুৰ পিছতো তেখেতৰ লিগেচি অব্যাহত আছিল। এগৰাকী মহিয়সী হিচাপে সমগ্ৰ বিশ্বত আজিও তেওঁৰ স্থান অতুলনীয়। 2014 চনত মহাৰাষ্ট্ৰ চৰকাৰে তেখেতৰ প্ৰতি আস্থা দেখুৱাই পুনে বিশ্ববিদ্যালয়ৰ নাম সলনি কৰি সাবিত্ৰীবাই ফুলে বিশ্ববিদ্যালয় কৰে আৰু 2017 চনৰ 3 জানুৱাৰীত সাবিত্ৰীবাই ফুলেৰ জন্ম জয়ন্তীৰ দিনা গুগলে তেওঁৰ ফটো গুগল ডুডলত গোটেই দিনটোৰ বাবে লগাই ৰাখি তেওঁৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰে। তেখেতৰ সততা আৰু সাহসে আমাক বিশেষকৈ মহিলাসকলক ডাঙৰ সপোন দেখিবলৈ, সাহসী হ'বলৈ, লগতে জ্ঞানৰ পথত আগুৱাই যাবলৈ প্ৰেৰণা যোগায়। তেখেতৰ পৰা আমি শিকোঁ যে সমানতাৰ বাবে যুঁজিবলৈ যুক্তিৰ নহয়, জ্ঞানৰ প্ৰয়োজন। আশা ৰাখিছোঁ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আমাৰ সমাজৰ বহুতো মহিলা শ্ৰী সাবিত্ৰীবাই ফুলেৰ দৰে সংগ্ৰাম কৰি জীৱন বাটত আগবাঢ়ি যোৱাৰ প্ৰেৰণা পাব। নমস্কাৰ।